হৰিৰ নামৰ কীৰ্তন সুখ নাজানে যিজন হৰি বিমুখ নকৰে কীৰ্তন যিটো পামৰ সিজন অধীন বৈল যমৰ হৰি গুণ নাম নলয়ে মুখে যমৰ যাতনা ভুঞ্জিব দুখে নকৰে কীৰ্তন হৰি নামৰ কৃকাৰ্য মনুষ্য ভৈল পামৰ হৰি কীৰ্তনত নকৰে ৰতি পশুটো অধম সিটো কুমতি সদানুপুৰে হৰি গুণ গায়া জানিবা মুহিলে হৰিৰ মায়া হৰি কীৰ্তনত নেদিল চিত্ত সিটো ভাগ্য শূন্য ভৈল বঞ্চিত হৰি কীৰ্তনত নেদিল চিত্ত সিটো ভাগ্য শূন্য ভৈল বঞ্চিত। কৃষ্ণ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰত সুন্দৰকৈ প্ৰকাশ কৰিছে যে হৰিৰ নামৰ কীৰ্তন সুখ নাজানে যিজন হৰি বিমুখ। যিসকলে হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি যি মহাসুখ পায় সেই সুখৰ বিষয়ে যিসকলে নাজানে সেইসকল হৰি বিমুখ বুলি কৈছে। মানে হৰি বিমুখ মানে হৰি কৃপাৰ পাত্ৰ নহয়। নকৰে কীৰ্তন যিটো পামৰ সিজনৰ অধীন। যিসকলে হৰি কীৰ্তন নকৰে যমৰ অধীন বুলি কৈছে, যমৰ ঘৰৰ আলহী বুলি কৈছে। হৰি গুণনাম নলয় মুখে যমৰ যাতনা। হৰি গুণনাম যিসকলে নলয় যমৰ যাতনা ভুঞ্জিব বুলি কৈছে। যমৰ দুখ যাতনা ভুঞ্জিব লাগিব বুলি কৈছে। নকৰে কীৰ্তন হৰি নামৰ কৃকাৰ্য মনুষ্য বোলে। কিহৰ কাৰণে মনুষ্য জন্ম পালে? যদি হৰি নাম কীৰ্তনে নকৰে মনুষ্য পশুতকৈ অধম হয় বুলি কৈছে। সেইসকল মনুষ্য জন্ম পোৱাৰ যোগ্য নহয় বুলি কৈছে। সদানুপুৰে হৰি গুণ গায়া জানিবা মহিলা। সদায় যদি হৰি নাম কীৰ্তন নকৰে তেতিয়াহ'লে মায়াই মহি আছে। হৰি কীৰ্তনত নেদিল চিত হয়তো ভাগ্য শূন্য ভৈল বঞ্চিত। যিসকলে হৰি নাম গুণ শ্ৰৱণ কীৰ্তন নকৰে তেওঁলোকৰ ভাগ্যখন আলুগুটি বুলি কৈছে। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰৰ নিন্দা অধ্যায়ত সুন্দৰকৈ প্ৰকাশ কৰিছে। কৃষ্ণ।